হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো টোটেলি স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ যিখিনি প্ৰব্লেম ফেচ কৰি আছে ষ্টুডেণ্ট, তোমালোকে ফেচ কৰি আছা, মোৰ যিসকল মানে ফেমিলি বুলি কওঁ ফেচ কৰি আছা সকলোৰ কাৰণে প্লিজ ভালকৈ স্কিপ নকৰাকৈ শুনিবা কথাখিনি। মই কি প্ৰব্লেমবোৰৰ কি চলিউশ্যন দিব পাৰোঁ অলপ এবাৰ শুনিবা, অ'কে প্লিজ। আৰু তোমালোকে মেছেজ কৰিছা, মিনিমাম 300+ মেছেজ আছে। মই ৰিপ্লাই কৰাটো পচিবল নহয়, কাৰণ মই যদি 30 ছেকেণ্ডো দিওঁ তথাপিও 150 মিনিট লাগিব। অ'কে, তো 2 ঘণ্টা বা 2.5 ঘণ্টা মোৰ মানে এনেই ৱেষ্ট হ'ব। তো প্লিজ বেয়া নাপাবা। ফাৰ্ষ্ট অফ অল চৰি কৈ লৈছোঁ, চৰি, একদম চৰি। তো মই প্ৰব্লেমবোৰ বহুতকেইটা প্ৰব্লেম মই লিষ্ট বনাই লৈছোঁ। চোৱা, মানে মই এইবিলাক বেলেগ কামত ইউজ কৰোঁ, বাট মই তোমালোকৰ কাৰণে ইউজ কৰিছোঁ। চোৱা, ফাৰ্ষ্ট অফ অল মেৰিট লিষ্ট অনলি ওলাইহে আছে, মানে কলেজ তাৰপিছত ডিষ্ট্ৰিক্ট ওলাইছে। যেনেকৈ বৰপেটা ডাইৰেক্ট এখন লিষ্টে ওলাই গৈছে, তাতে আৰু বেলেগ কোনো নাই। কিন্তু কিছুমান ডিষ্ট্ৰিক্টত দেখা গৈছে যে কলেজ ৱাইজ ওলাইছে। অ'কে, তো তোমালোকে ভাবি আছা মোৰ লিষ্টত নাম নাই, তো মোৰ কি হ'ব? সেনেকুৱা কথা নহয়। যোৱা, যদি লিষ্টত নাম নাই, আগত গোটেইকেইটা মানে যিমান আছে লিষ্ট এবাৰ চেক কৰা। তোমাৰ ডিষ্ট্ৰিক্টৰ যিমানকেইখন আছে, ডিলাৰৰ পৰা লোৱা বা কলেজৰ পৰা লোৱা, এবাৰ চেক কৰা। যদি নাই, দেন তোমালোকে কি কৰিব লাগে? দেন তোমালোকে মই একদম কৰিম, যদি পাৰ্চেণ্ট আছে তোমাৰ এলিজিবল হয়, দেন তুমি একদম কাহিলীপাৰাত, গুৱাহাটী কাহিলীপাৰাত আছে হায়াৰ ছেকেণ্ডেৰী অফিচ আছে, তোমালোকে যোৱা। ভালকৈ ৰেছপন্স কৰে। মোৰ এজন ভাইটি গৈছিল, মানে ভাইটি নহয় এনেকুৱাই মানে চিনাকি, সি কৈছে যে ভালকৈ ৰেছপন্স কৰিছে আৰু ইয়াৰ নাম মানে কৰিছে, মানে নোট কৰি লৈছে বা এপ্লিকেশ্যনটো একচেপ্ট কৰিছে। তো তোমালোকে কাহিলীপাৰা আছাম হায়াৰ ছেকেণ্ডেৰী বৰ্ডত যোৱা, মানে যাবলৈ ট্ৰাই কৰা। বা তোমালোকৰ সেনেকুৱা মানুহ যদি আছে এডুকেটেড, বহুত ভাল জনা, মানে আছাম হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ লগত কথা পাতা বা কৰা, মানে ইণ্টাৰেকশ্যন কৰাৰ যদি মানুহ আছে, তেখেতক লগ কৰা। বা প্ৰিন্সিপাল, আৰু এটা কথা ক'ম, যদি নাম নাই, তোমালোকৰ প্ৰিন্সিপাল ছাৰটো আছে, প্ৰিন্সিপাল মেম আছে, তোমালোকে মেমৰ লগত কথা পাতা যে মোৰ নাম নাই, মই এলিজিবল হয়। তোমালোকে য'ৰ পৰা ACS পাছ কৰি আহিছা, অ'কে, বা তুমি যোনখন কলেজত পঢ়ি আছা, এবাৰ দুয়োখন কলেজৰ প্ৰিন্সিপালৰ লগত কথা পাতা। এইখিনি মই তোমালোকক প্ৰিফাৰ কৰিম, যিসকলে মেৰিট লিষ্টত নাম অহা নাই, এলিজিবল হয়। অ'কে, নেক্সটটো হ'ল ৰিচেকিং। শুনা, বহুতেই কমেণ্ট কৰিছে, ছাৰ ৰিচেকিঙৰ মাৰ্ক লিষ্টত নাম অহা নাই। শুনা, ৰিচেকিঙৰ ছেম প্ৰচেছ। ৰিচেকিঙৰ কাৰণে যদি ৰিচেকিং কৰি মাৰ্ক বাঢ়িছে, গভমেণ্টে সেইটো মানে আগতে যিখন ফাইনেল লিষ্ট ওলাইছিল, ছায়েন্স, আৰ্টছ, এনেকৈ মই বুজাই দিছোঁ, ছায়েন্স, আৰ্টছ, কমাৰ্চ, সেইখন লিষ্টমতে এইখন বনাইছে, বা সেইখনৰ পৰা কেৱল নিযুত মইনাৰখিনি আঁতৰাই দি লিষ্ট বনাইছে। অ'কে, তো তোমালোকৰ দায়িত্ব আছিল, মই আগতে কৈছিলোঁ, যদি ৰিচিঙত মাৰ্ক বাঢ়িছে, তোমালোকে বৰ্ডত যাই ক'ব লাগিব, এপ্লিকেশ্যন দিব লাগিব। তাৰপিছতহে সিহঁতে মানে ইনক্লুড কৰিব বা অসম গভৰ্ণমেণ্টক জনাব যে আৰু স্কুটি লাগিব। তো তোমালোকে এতিয়াও টাইম আছে, এতিয়াও সময় আছে। প্লিজ তোমালোকে এপ্লাই কৰা ট্ৰাই কৰা, এপ্লিকেশ্যন দিয়া ট্ৰাই কৰা। আৰু যদি এপ্লিকেশ্যন দিব পৰা নাই, দেন তোমালোকে মিটিঙত যোৱা। মিটিঙত মানে ৰিকুৱেষ্ট, এইটো মানে মেণ্ডেটৰী নহয়, মিটিঙত যোৱা। মিটিঙত অফিচাৰ এজন আহিব। অফিচাৰ মিনছ নহয়, মিনিষ্টাৰ, মন্ত্ৰী এজন আহিব। এভৰি ডিষ্ট্ৰিক্টত আহিব। ছাৰজনৰ লগত ইণ্টাৰেকশ্যন যদি কৰিব পাৰা, সেইটোও ভাল। ছাৰ, আমি ৰিচেকিঙৰ মাৰ্ক আমাৰ বাঢ়িছে, কিন্তু আমি স্কুটি লিষ্টত নাম নাই আমি ৰিচেকিং দিছিলোঁ, আমাৰ মাৰ্ক 75তকৈ প্লাছ হৈছে। তো সেনেকুৱাও কৰিব পাৰা, মই এইখিনি প্ৰিফাৰ দিম। অ'কে, আৰু কোনো ইউটিউবাৰে তোমালোকক ডাইৰেক্ট কাম কৰি দিব নোৱাৰে, জাষ্ট ছাজেশ্যন বা ইনফৰমেশ্যন দিব পাৰে। আৰু মই ইউটিউবাৰ নহয়, মই জাষ্ট তোমালোকৰ এজ এ ব্ৰাদাৰ হেল্প কৰি আছোঁ। আৰু ড্ৰপ বেটাৰমেণ্ট NIP, ডাইৰেক্ট যিখন 5 মাহ আগত ন'টিছ ওলাইছিল, তাতে ড্ৰপ বেটাৰমেণ্ট NIPৰ ষ্টুডেণ্টক নিদিয়া বুলি কৈছে। আৰু এতিয়া সময়ত দেখা গৈছে যে বহুতো ডিষ্ট্ৰিক্টত, বহুতো কলেজত একদম ডাইৰেক্টলি ষ্ট্ৰিক্টেড লিখি দিছে যে NIP বা ড্ৰপ বা বেটাৰমেণ্টক দিয়া নহয়। তো সেইটো মই আগতেও পাইছোঁ, মই আগতে অলৰেডি ডিছকাছ কৰিছোঁ, ড্ৰপৰবিলাকক নেদে বা বেটাৰমেণ্টক নেদে বা NIP ষ্টুডেণ্ট, নন ইনষ্টিটিউচনেল প্ৰাইভেট যিখিনি আছে নেদে। কিন্তু এতিয়া তোমালোকে যদি পাব লাগে, তোমালোকে যদি ভাবা যে তোমালোকে এবাৰ ট্ৰাই কৰা উচিত, দেন তোমালোকে কি কৰিবা? তোমালোকৰ ডিষ্ট্ৰিক্টত মিনিষ্টাৰ আহিব, ছাৰক ক'বলৈ ট্ৰাই কৰা। এনি হাউ ৰিকুৱেষ্ট কৰা
মানে ফ'ৰ্চ নহয়, ৰিকুৱেষ্ট কৰা। মই এটা ছাজেশ্যন দিছোঁ, এইটো ৰিকুৱেষ্ট কৰা। কোনো মানুহে মই বুলি নহয়, এভৰিৱান, কোনেও এই ন'টিচ যে ওলাইছিল সেই ন'টিচৰ এগেইনষ্টত ক'ব নোৱাৰে। বাট তোমালোকে, মই ক'ব নোৱাৰোঁ, মই নকওঁ, তো তোমালোকে কিন্তু ছাপ'জ ৰণোজ পেগু ছাৰ আহিব বা জয়ন্ত মল্লক বা কোনোবাই আহিব, তোমালোকে ছাৰক ৰিকুৱেষ্ট কৰা, ছাৰ আমি ড্ৰপাৰ হয় বাট আমি এক্সাম দি পাছ কৰিছোঁ, আমি এনেকুৱা। তো তোমালোকে ৰিকুৱেষ্ট কৰা ট্ৰাই কৰা, আৰু বেলেগ উপায় নাই যে ডাইৰেক্ট, মানে মই কৰিমগঞ্জৰ এখন দেখিছোঁ যে ডাইৰেক্ট দি দিছে যে NIP বা ড্ৰপাৰ ষ্টুডেণ্টে মানে নাপায় বা ৰেজিষ্ট্ৰেশ্যন ইমানত থাকিব লাগিব। তো তোমালোকে প্লিজ এক্সাম যদি 2024ত দিছা, দেন ৰিকুৱেষ্ট কৰি চোৱা, মে বি ভাল হ'ব। অ'কে। আৰু কোচিং কৰা ষ্টুডেণ্ট চোৱা, মই এতিয়াও কৈ আছোঁ, কোচিং কৰা ষ্টুডেণ্টবোৰে পায় এণ্ড পাব। এণ্ড যদি ডাউট আছে তোমালোকে এবাৰ কি খুজিছে, সমৰ্থৰ এনৰলমেণ্ট ID, তোমালোকে কোৱা যে আমি কোচিং কৰি আছোঁ, আমাৰ নাম লিষ্টত আছে, দিবই লাগিব। যদি নেদে, যদি কোনোবাখন কলেজে বা ডিলাৰে মানা কৰে, দেন তোমালোকে সেই ছেম প্ৰচেছ, এটাই ৰাস্তা আছে, ইনগ্ৰেশ্যন প্ৰগ্ৰামৰ দিনা ভালকৈ ছাৰজনক, মন্ত্ৰী ছাৰজনক বা মিনিষ্টাৰ যোন আহিব বা MLA যোন আহিব, লোকেল MLA, ছাৰক ভালকৈ ধৰা, তোমালোকে গাৰ্জেন লৈ ভালকৈ ৰিকুৱেষ্ট কৰা যে ছাৰ এনেকুৱা আমি কোচিং কৰি আছোঁ, আমাৰ লাইফটো ডিগ্ৰীতে নহয়, আমাৰ লাইফটো মানে আমি ফিউচাৰ মেডিকেলত যাম বা ইঞ্জিনিয়াৰিং কৰিম। তো সেইখিনি কথা ক'বলৈ ট্ৰাই কৰা। আৰু তোমালোকৰ যিখিনি মানে কোচিং কৰি আছা, তোমালোকে হোপ ৰাখা পাবা বুলি। মই দেখি আহিছোঁ, যোৱাকালি মই এটা গ্ৰুপত দিছোঁ যে মোৰ 3 years কমপ্লিট হৈছে, 2 years কমপ্লিট, বাট 2 years এগো মিনছ 3 years কমপ্লিট হৈছে। মই 3 বছৰ ধৰি মই স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ ইনফৰমেশ্যন দি আছোঁ, উইথ অনেষ্ট ৰিভিউ। অ'কে। তো তোমালোকে যিসকলে কোচিং কৰি আছা পাবা, মোৰ ইমান বিশ্বাস আছে। এণ্ড যদি কোচিঙৰ কেইটাৰ আছে, তোমালোকে টুইট কৰি দিয়া মামাই টুইট চায়, বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইট চায় এভৰি ডে। তাৰ মানুহ যে এছিষ্টেণ্ট, যিজন মানুহে ছ'চিয়েল মিডিয়া হেণ্ডেল কৰে, অলৱেজ সেইবোৰ চাই থাকে যে ট্ৰেণ্ডিং অসমত কি চলি আছে, অসমৰ কি সমস্যা, এইবোৰ চাই থাকে। বা হিমন্ত বিশ্ব শৰ্মা ছাৰৰ পোষ্টত কি লিখিছে কোনে, বা মেক্সিমাম কি লিখিছে, সেইবোৰ যদি টুইট কৰিব পাৰা বা ফেচবুকৰ কমেণ্টত লিখিব পাৰা বা য'তে হয় লিখিব পাৰা, দেন লিখা। আৰু যদি তোমালোকৰ কোনোবা গাৰ্জেন যদি মানে পলিটিকেলৰ লগত জড়িত আছে, পলিটিক্সৰ লগত জড়িত আছে, হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত যদি মানে লিংক আছে, জনাবলৈ ট্ৰাই কৰা, সেই থ্ৰুদি জনাবলৈ ট্ৰাই কৰা। মই এইখিনি ৰিকুৱেষ্ট কৰিছোঁ এজ এ গুড ৱে। অ'কে। তো এইখিনি আছিল, মই এইখিনি ট্ৰাই কৰিছোঁ। আৰু চোৱা, কিছুমান ডকুমেণ্টছ ৰিলেটেড বহুত কেইখন ডিষ্ট্ৰিক্টত দেখিছোঁ যে PRC দিছে, পান কাৰ্ড দিছে। চোৱা, বৰপেটাত মই দেখি আহিছোঁ যে PRC নালাগে, আৰু PRC নালাগেও। আধাৰ কাৰ্ড হ'লে এভৰিথিং ডান। PRC আৰু পান কাৰ্ডটো এটা ৱেষ্ট ডকুমেণ্ট মই বুলি ক'ম। এতিয়া পান কাৰ্ড এগেইন মানে ভাৰত চৰকাৰে ভালকৈ বনাব খুজি আছে, কাৰণ মই দেখি আহিছোঁ এজন মানুহৰ পান কাৰ্ড 2টা 3টা হৈ যায়। তো ভাৰত চৰকাৰৰ এইটো কাম এপ্ৰিচিয়েটেবল, মানে পান কাৰ্ড এগেইন ৰিনিউ কৰিব পাৰি বা ভালকৈ বনাব পাৰি, সেইটো আধাৰ কাৰ্ডৰ নিচিনা পাৰ্মানেণ্ট হৈ যাব পান কাৰ্ড। অ'কে। কিন্তু PRC আৰু পান কাৰ্ড মেণ্ডেটৰী কৰি দিছে। এইটো তোমালোকে ক'বা যে PRC আৰু পান কাৰ্ডটো আগতে লগা নাছিল, সেইকাৰণে আমি বনোৱা নাই। আমি এই 10 দিনত কেনেকৈ PRC বনাম, ডিলাৰ বা কলেজক ৰিকুৱেষ্ট কৰিবা যে আমি এই 10 দিনত কেনেকৈ PRC বনাম। পচিবল নহয়। আৰু আগত 3 বছৰ ধৰি স্কুটি দিয়া হৈছে, ক'তো PRC লগা নাই। অনলি HS ডকুমেণ্টছ, তোমাৰ HSৰ ডকুমেণ্টছ এণ্ড তোমাৰ আধাৰ কাৰ্ড, পেৰেণ্টছৰ ডকুমেণ্টছ আৰু তোমাৰ ফটো, এইবোৰহে লাগিছিল। তো তোমালোকে ক'বলৈ চেষ্টা কৰা। সকলো ক্ষেত্ৰতে মই হেল্প কৰা ট্ৰাই কৰিম, মানে কৰি আছোঁ। কিন্তু মই ফিজিকেলি মই কাৰো হেল্প কৰিব পৰা নাই। এইটো মোৰ দ্বাৰা পচিবল নহয়, মানে বা কাৰো দ্বাৰা পচিবল নহয়। মই জাষ্ট এক্সপ্লেইন তোমালোকক ইনফৰমেশ্যন, এটা গুড ৱে, ভাল ৰাস্তা দেখাব পাৰিম। একদম অনেষ্টলি কৈছোঁ। কিছুমানৰ ৰিভিউ মোৰ মানে কমেণ্ট চাই বহুত বেয়াও লাগে যে ইমান মানে নিস্বাৰ্থ, না মই টকা কামাই আছোঁ, না কিবা কৰি আছোঁ, মানে জাষ্ট ইনফৰমেশ্যন দি আছোঁ। তথাপিও মানে মানুহবোৰে কিয় বা মানে কমেণ্ট কৰে বেয়াকৈ। আৰু কিছুমান পাৰ্টিকুলাৰ মানুহ
টাইটেল ছেম চব মানে মেক্সিমাম টাইটেল ছেম মই নাম নলওঁ বাট বেয়া লাগে মানে কি ক'ম আমি মানে বহুত মানুহৰ লগত উঠা বহা কৰোঁ বাট এনেকুৱা মানুহ মানে যেতিয়া দেখোঁ না মানে অসমত ঘৃণা লাগে সঁচাকৈ ঘৃণা লাগে অসমত ঘৃণা লাগে ইণ্ডিয়াত ঘৃণা লাগে সেইবোৰ কাম বেলেগ কাউণ্ট্ৰিত হয় বেলেগ কাউণ্ট্ৰি লাইক পাকিস্তান আফগানিস্তানত মানে সেইবোৰ মানে সেনেকুৱা মানুহ মানে বেছি মানে সেনেকুৱা মানে মানে মাইণ্ডত বাট ইণ্ডিয়াৰ মানুহবোৰ বা অসমৰ মানুহবোৰ বহুত চুইটেবল হিউৱান চাঙেও কৈছিল যে অসমৰ মানুহ বহুত অনেষ্ট আৰু হাম্বল বাট তোমালোকে কিছুমানে যে কমেণ্ট কৰা সেইবোৰ কৰিব নালাগে কাকো কৰিব নালাগে এভৰি ওৱান মানে ভাল ইনফৰ্মেশ্যন দি আছে যদি একচেপ্ট কৰা বেয়া ইনফৰ্মেশ্যন দি আছে যদি নাচাবা ডাইৰেক্ট নাচাবা আৰু এটা মই থেংক ইউ জনাইছোঁ খুৰাজনক যোৱাকালি এজন মই এইটো শ্বেয়াৰ কৰিছোঁ দেই যোৱাকালি না আগদিনা খুৰা এজনে লগ পাইছে মোক ৰাস্তাত যে ভাইটি ভাল কাম কৰি আছা দেই মানে তুমি মোক সুধিলে মই কি কৰি আছোঁ মই ক'লোঁ এনেকৈ পঢ়ি আছোঁ মোৰ ডিটেইলছ দিলোঁ তথাপি মানে মোৰ কথাখিনি শুনি যে মই ইমান ট্ৰাভেলত আছোঁ মই অলৱেজ ট্ৰাভেলত আছোঁ মানে ট্ৰাভেল কৰি আছোঁ এটা জাৰ্ণি মানে এটা এডুকেশ্যন ছিষ্টেম ইমান মানে ট্ৰাভেল কৰিও যে তুমি ইমান ষ্টুডেণ্টক মানে ইনফৰ্মেশ্যনবোৰ দিয়া তাৰ কাৰণে তোমাক থেংক ইউ মোৰ খুৰাজনৰ কথা শুনি ভাল লাগিছে যে এপ্ৰিচিয়েট কৰিছে মানে মানুহ এজনে মানে ষ্টুডেণ্টে নাই কৰা বাট ষ্টুডেণ্টৰ ফাদাৰ এজনে এপ্ৰিচিয়েট কৰিছে ভাল লাগিছে এইখন মানে বহুত ভাল লাগিছে তেতিয়া মানে ৰাতি আহি আছিলোঁ ৰুমত কথাখিনি শুনি মানে বহুত হেপ্পী ফিল হৈছে তো মানে মই অলৱেজ হেল্প কৰা ট্ৰাই কৰি আছোঁ আৰু যিমানখিনি মই ডিছকাছ কৰিছোঁ তোমালোকে সেইখিনি কাম কৰা আৰু বেলেগে কৰি দিব নোৱাৰে তোমাক সেইখিনি কাম তোমাৰ বেলেগে কৰি দিব নোৱাৰে আৰু ডকুমেণ্ট ছাবমিট কৰা মই প্ৰচেছটো এগেইন কৈছোঁ তোমালোকে ডকুমেণ্ট ছাবমিট কৰাৰ পিছতে ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট পাবা কিছুমানে কমেণ্ট কৰি আছিল যে ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট কেতিয়া পাম ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পিছত তোমালোকক দিব আৰু কোনে দিব সেইখন হ'ল এতিয়া যে লিষ্ট ওলাইছে তোমালোকে পাই আছা মই গ্ৰুপত লাহে লাহে দি আছোঁ সেই লিষ্টৰ এগেইনষ্টত তোমাৰ নামৰ ছাইডত চাবা কোনোবা এখন কলেজ পাৰ্টিকুলাৰ কলেজ আৰু প্ৰিন্সিপাল ছাৰৰ নাম আছে সেই প্ৰিন্সিপাল ছাৰে তোমালোকক প্ৰিন্সিপালৰ ছিগনেচাৰ কৰি তাতে তোমাৰ প্ৰিন্সিপাল নহ'বও পাৰে বেলেগ কলেজৰ প্ৰিন্সিপাল হ'ব পাৰে তো ছিগনেচাৰ কৰি তোমাক সেইখন দিব চাৰ্টিফিকেট ভেৰিফিকেশ্যন কৰি দিব সেই চাৰ্টিফিকেট দেখুৱাৰ পিছতে তোমালোকে ডিলাৰৰ পৰা স্কুটি আনিব পাৰিবা অ'কে মই এইবোৰ অলৰেডি বুজোৱা আছে অলৰেডি মানে ভিডিঅ' বনোৱা আছে তথাপিও কৈ দিলোঁ অ'কে তো প্লিজ বেয়া নাপাবা যিসকলে বেয়া কমেণ্ট কৰা ৰিকুৱেষ্ট কৰিছোঁ মোৰ মতে মই ভাল কাম কৰি আছোঁ হেল্প কৰি আছোঁ প্লিজ ৰিকুৱেষ্ট কৰিছোঁ বেয়া কমেণ্ট নকৰিবা দুখ লাগে আমি মানুহ হয় বাট কি কৰিম মানে দুখ লাগে আৰু দিয়া ভালকৈ লোৱা স্কুটিবোৰ লোৱা আৰু TVSৰ বহুতে কমেণ্ট কৰি আছা TVSৰ মই TVS আহিলে 10 তাৰিখ বা 12 তাৰিখত আহিব মই ভিডিঅ' দিম অ'কে মই ভিডিঅ' দিম TVSৰ লগত মই ভিডিঅ' দিম যেনেকৈ ফাৰ্ষ্ট 2021ত দিছিলোঁ এই হিৰোৰ লগত চাব পাৰিবা মোৰ ইউটিউব চেনেল আছে সেনেকৈ TVSৰো দিম অ'কে তো তোমালোকে থাকা আৰু কাক TVS দিব হিৰো দিব সেইবোৰ পিছৰ কথা আগতে স্কুটি পাবলৈ মানে ট্ৰাই কৰা অ'কে থাকা ভালে থাকা মানে মংগল হওক ইমানখিনিয়ে থেংক ইউ আৰু লাষ্টতে এটা কথা ক'ম যদি এতিয়ালৈকে চাই আছা প্লিজ এটা লাইক কৰিবা ভাল লাগিব মোক এটা লাইকে মোক মানে এভৰি ইউটিউব মানে মানুহ যদি ভিডিঅ' বনায় লাইক পালে বা পোষ্টত ফেচবুকত পোষ্ট দিলে লাইক পালে ভাল লাগে তো এটা লাইক কৰিবা আৰু ফ্ৰেণ্ডছবোৰক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিবা যাতে ফ্ৰেণ্ডছবোৰৰো হেল্প হয় তো থেংক ইউ এভৰিৱান ৰাখিছোঁ ভালে থাকা স্কুটি পাবলৈ 100% দি দিয়া অ'কে থেংক ইউ এভৰিৱান